বৰ্তমানৰ পেণ্ডেমিকৰ সময়ত এই মহামাৰীৰ সময়ত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা কেইটামান বিষয়বস্তু আছিল সেইকেইটা আমি আপোনালোকৰ জৰিয়তে ৰাইজক আগবঢ়াই দিব বিচাৰিলোঁ আৰম্ভণিতে মই অসমৰ সমূহ ৰাইজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বয়স আৰু ল'ৰা ছোৱালী পুৰুষ মহিলা সমন্বিতে যি ধৰণেৰে চৰকাৰৰ নীতি নিৰ্দেশনা বিশেষকৈ ৰেষ্ট্ৰিকশ্যনৰ সময়ছোৱা যিখিনি যাৱতীয় বিধি নিষেধাজ্ঞা সেইখিনি পালন কৰিছে আমি অসম পুলিচৰ তৰফৰ পৰা তাৰ কাৰণে তেখেতলোকৰ ওচৰত যথেষ্ট কৃতজ্ঞ আমিও এই মৰ্মে আহ্বান জনাইছিলোঁ আৰু আমি সেই আপাহতে ৰাইজক এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সাধাৰণতে দেখা গৈছে গোটেই ৰাজ্যখনতে এই বিধি নিষেধাজ্ঞাবোৰ পালন হৈ আছে কিন্তু এটা কথা আমি উদ্বিগ্নতাৰে সৈতে লক্ষ্য কৰিছোঁ এই কথাষাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো চিন্তাত পেলাইছে যে যিটো সময়ত নিষেধাজ্ঞাটো নাথাকে সেই সময়ছোৱাত মানুহখিনি একে সময়তে একেলগে বহুত জেগাত গোট খোৱাটো দৃষ্টিগোচৰ হৈছে বিশেষকৈ কেতিয়াবা মাছৰ বজাৰ কেতিয়াবা দলঙৰ তলত থকা বজাৰ ৰাস্তাৰ কিনাৰত বহা সৰু সুৰা বজাৰখিনি দুখীয়া সাধাৰণ শ্ৰেণীৰ আমাৰ যিখিনি বাণিজ্যত লিপ্ত আমাৰ ৰাইজ তেওঁলোকৰ এই অৰ্থনৈতিক জীৱনটো আগবঢ়াই নিবৰ কাৰণেইতো সম্পূৰ্ণ লকডাউন দিয়া নাই তেখেতলোকৰ ভালৰ কাৰণেই অলপ সময় খোলা ৰাখিছে যাতে কাৰো জীৱনত অৰ্থনৈতিক এটা ধুমুহা আহি নপৰক এই মহামাৰীৰ সময়ত সেয়েহে সেইটোকে কৰোঁতে যদি ৰাইজে নিজে দায়িত্বটো নুবুজে এটা মহামাৰীৰ সময়ত সংক্ৰমণ বস্তুটোলৈ কাৰণে তেওঁলোক কনচাৰ্ণ নহয় তেতিয়াহ'লে সেইটো বৰ দুখৰ কথা হয় আৰু অন্যান্য উপভোক্তায়ো গ্ৰাহকসকলেও একেবাৰে একে ধৰণৰ সময়তে জুমুৰি দি ধৰাটো এইটো সমীচীন হোৱা নাই গতিকে মই ৰাইজলৈ পুনৰ আহ্বান জনাইছোঁ যে এটা কাম কৰিব কিয় নোৱাৰে ৰাতিপুৱা 6টা বজাত দোকানবোৰ খুলিব পাৰে আৰু আমাৰ গ্ৰাহকসকলেও ৰাতিপুৱা সোনকালে ওলাই অহা এটা অভ্যাস কৰিব পাৰে যেতিয়া এটা বিপদে আমাৰ সমাজখনক খেদি আহে তেতিয়াহ'লে হয়তো আমি আমাৰ আৰাম আমাৰ চলন ফৰণ আমাৰ জীৱনধাৰাৰ গতিও অকণমান সলনি কৰিবলগীয়া হ'ব পাৰে সেইখিনি কৰিবলৈ মই সবিনয় অসম পুলিচৰ পৰা মই ৰাইজক আহ্বান জনাইছোঁ ৰাতিপুৱা 6টা বজাৰ পিছত দোকান খোলাৰ পিছত গ্ৰাহকসকলে 7টা 8টাৰ পৰা দোকানলৈ যাওক গৈ লাহে ধীৰে কিনক বস্তুটো হাই উৰুমি নকৰাকৈ 11টা বজাত বন্ধ হ'ব বুলি জানি ঠিক 10টা বজাত গ'লে গোটেইখিনি একেলগে জুমুৰি দি ধৰিলে তেতিয়া এইটো যিটো ডিষ্টেঞ্চিং ইজনে ইজনৰ পৰা অকণমান দূৰত্ব ব্যৱধান বজাই ৰখাটো সেইটোত অসুবিধা হৈ পৰে গতিকে সেইটো যাতে নকৰে আমি তাৰ কাৰণে সকলোকে সবিনয় আহ্বান জনাইছোঁ মই ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা মতে আমি পুলিচলৈও ইনষ্ট্ৰাকশ্যন দি পঠাইছোঁ যে ইতিমধ্যে লেচিসকলৰ লগত বজাৰৰ যিখিনি লেচি যিখিনি দোকানী এছ'চিয়েশ্যন আৰু টেক্সি ড্ৰাইভাৰ্ছ এছ'চিয়েশ্যন ইত্যাদিসকল তেওঁলোকৰ লগত আদান প্ৰদান কৰিবৰ কাৰণে ভাৱ বিনিময় কৰিবৰ কাৰণে আৰু তেওঁলোকক ৰিকুৱেষ্ট কৰিবলৈ যাতে লেচিসকলে দায়িত্ব লয় যেতিয়া বজাৰখন বহুৱাই এজন বিক্ৰেতাৰ পৰা ইজন বিক্ৰেতা অলপ ব্যৱধানত বহুৱালে অটোমেটিক মানুহখিনি আহোঁতে এক থোপা খাই নপৰে গতিকে এইখিনিতে শাক পাচলিৰ
বজাৰখন মানে হেৰি সৰুকৈ পোহাৰটো মিলিলে তাৰ পৰা 5 খোজ আগত গৈ পেলাই বেলেগ এখন তাৰ পৰা 5 খোজ আগত গৈ পেলাই আকৌ বেলেগ এখন তেতিয়া এটলিষ্ট মানুহবোৰে একেলগে জুমুৰি ধৰি নধৰে সেইখিনি লেচিসকলৰো দায়িত্ব হ'ব লাগে অকল পুলিচে গোটেইবোৰ কৰিবলৈ গ'লে মাৰপিট কৰিব লাগিব আৰু মাৰপিট পৰাপক্ষত এনেকুৱা বিপদৰ সময়ত আমি এতিয়া কৰিব বিচৰা নাই গতিকে নিজেই দায়িত্বখিনি বুজি পেলাই যদি কৰে তেতিয়াহ'লে ভাল কিন্তু আমি আদাৰৱাইজ কঠোৰ আইনী ব্যৱস্থা নিশ্চয়কৈ ল'ম ঠিক তেনেকৈ দোকানীসকলেও ৰাতিপুৱা সোনকালে খুলি তেওঁলোকে নিজৰ দোকানৰ আগত চাৰ্কুল আঁকি বৃত্তাকাৰে আঁকি কিউ কৰিবলৈ এটা ব্যৱস্থা প্ৰত্যেক দোকানে আগত কৰিব লাগে তেতিয়াহ'লে মানুহখিনিও তেনেকৈ থিয় হৈ পেলাই বেলেগ বেলেগ টাইমত আহিব পাৰে এইখিনিৰ উপৰিও যিখিনি হোম ডেলিভাৰী ছিষ্টেম মই চৰকাৰকো জনাইছোঁ এইটো মই আহ্বানহে জনাব পাৰোঁ মই আইন বনাব নোৱাৰোঁ কিন্তু চৰকাৰক আহ্বান জনাইছোঁ আৰু চৰকাৰেও এইটো কৰিবলৈ আমাক আগবাঢ়িবলৈ কৈছে হোম ডেলিভাৰী ছিষ্টেমটোত বিশেষকৈ যেনেকৈ জমেটো বা অন্যান্য হোম ডেলিভাৰী এনেকুৱা ইউনিটবোৰ আছে তেওঁলোকক যোগেদি বা আদাৰৱাইজ দোকানীখিনি নিজেও তেখেতলোকে যদি ঘৰে ঘৰে কাৰোবাক চাউল লাগে 5 কিলো তেওঁলোকে দোকানীসকলে গৈ ঘৰত দি থৈ আহিলেগৈ কাৰোবাক কিবা এটা লাগে তেনেকুৱা মনোহাৰী কিবা বস্তু পণ্য সামগ্ৰী সেইখিনি ঘৰত গৈ দি থৈ আহিলেগৈ গতিকে এইখিনি ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ কৰিছোঁ এটা নিয়ম বনাবৰ কাৰণে কিন্তু নিয়মটো বনাওঁতে হয়তো টাইম লাগিব কিন্তু এই ক্ষেত্ৰত আমি পুলিচৰ মানুহক কৈছোঁ যে তেওঁলোকে টেক আপ কৰি পেলাই এইখিনি কৰোৱাই দিলে ভাল হয় আৰু মাননীয় সংবাদ মাধ্যমলৈও মই অনুৰোধ কৰিম আপোনালোকেও যাতে ৰাইজক বুজায় বিশেষকৈ এই কথাটো ভয়াৱহতাটোৰ বিষয়ে আৰু সেইকাৰণে এইখিনি কাম দেখোন আমি কৰিব পাৰোঁ নিজে যিখিনি কৰিব পাৰোঁ সেইখিনি ৰাষ্ট্ৰই বান্ধি দিয়া নিয়মৰ মাজেদি নকৰি নিজেও দায়িত্ববোধটো দেখুৱাই পেলাই কৰিব পাৰোঁ আমি 4টা হেল্পলাইন ইতিমধ্যে অপাৰেট কৰি আছোঁ এইখিনি পুলিচৰ মানুহ যিখিনি সংক্ৰমিত হৈছে তেওঁলোকৰ সহায়ৰ কাৰণে তেওঁলোকৰ ঘৰখনৰ সহায়ৰ কাৰণে আমি ইয়াত কেইবাটাও হেল্পলাইন বৰ্তমান চলাই আছোঁ আৰু জিলাই হেল্পলাইন চলি আছে বেটেলিয়নত আৰু জিলাই গতিকে এওঁলোকে খবৰ কৰে আমাৰ পুলিচৰ মানুহক আৰু সহায় যিখিনি হাত আগবঢ়াব লাগে কৰি দিয়ে পৰিয়ালটোকো আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে আমি সাধাৰণ সিনিয়ৰ সিটিজেন যিখিনি জ্যেষ্ঠ নাগৰিক তেখেতলোকৰ সহায়ৰ কাৰণে যিকোনো ধৰণৰ সহায়ৰ কাৰণে প্ৰত্যেক জিলাতে একোটা হেল্পলাইন আৰম্ভ কৰিবলৈ আমাৰ পুলিচক নিৰ্দেশ দিছোঁ জ্যেষ্ঠ নাগৰিকৰ কাৰণে তেওঁলোকক কিবা অসুবিধা হ'লে টেলিফোন নাম্বাৰকেইটা আপোনালোকৰ জৰিয়তে আমি হয়তো এইটো জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ জ্যেষ্ঠ নাগৰিকৰ অসুবিধা হ'লে পুলিচক সেই নাম্বাৰত কণ্টেক্ট কৰিলে পুলিচে গৈ যাৱতীয় সহায়খিনি কৰিবলৈ চেষ্টা কৰিব আৰু লগতে ভেকচিনেশ্যনৰ কাৰণে যাবলগীয়া যিখিনি লোক তেওঁলোকৰ কাৰণেও আমি এটা হেল্পলাইন নম্বৰ কৰিম কোনোবা মানুহৰ ভেকচিনেশ্যনৰ কাৰণে যাবলগীয়া আছে যাব পৰা নাই পুলিচৰ সেই বিশেষ নাম্বাৰটোত কৰিলে টেলিফোন তেওঁলোকক হেল্প কৰি দিব যি ধৰণৰ হেল্প লাগে ইতিমধ্যে আমি বহুত হেল্প কৰি আছোঁ সেইখিনি আমি বিশেষ ধৰণে কৈ ফুৰা নাই আপোনালোকে নিশ্চয় টুইটাৰ একাউণ্টত আমাৰ দেখিবই কিমান মানুহে বেলেগ বেলেগ সহায় বিচাৰিছে আৰু আমি আউট অফ ৱে গৈ বহুত মানুহক আনকি কাৰোবাৰ ঘৰত ভয়ংকৰ ঘটনা হোৱা ঘৰতো ঢুকুৱা মানুহকো আমি সহায় কৰি দিছোঁগৈ তেওঁলোকৰ পৰিয়ালটো চাই দিছোঁ এনেকুৱা ধৰণৰ জিলাই আমাৰ পুলিচে ইতিমধ্যে কিছুমান কাম কৰি আছে কিন্তু এতিয়া এইটো স্পেচিফিকেলি বিশেষকৈ ভেকচিনেশ্যনৰ কাৰণে যাবলগীয়া ৰাইজক এইটো সহায় কৰা হ'ব আৰু পুলিচক নিৰ্দেশ দিয়া হৈছে যিখিনি মানুহ ডিষ্ট্ৰেছত আছে সমস্যাত আছে সাধাৰণ লোক দৰিদ্ৰ শ্ৰেণীৰ লোক সমস্যা হৈছে কাৰোবাৰ তেওঁলোকে ওলাই আহিছে তেওঁলোকক বুজোৱাত বেছি গুৰুত্ব দি দৰকাৰ হ'লে আনকি আমি পুলিচে গাড়ী দি পেলাই থৈও আহিছোঁ বহুত ক্ষেত্ৰত এইখিনিও কাম কৰি থকা হৈছে এনেকুৱা ধৰণৰ কামখিনি অকণমান কৰি দিবলৈ কৈছোঁ
কিন্তু আমি তাতে নিয়োগ হৈ থাকিব নোৱাৰোঁ। গতিকে ৰাইজে মহানুভৱতাৰে এইটো যাতে বুজে যে আমি কেৱল সেইখিনিকে কাম কৰি থাকিলে নহ'ব, কাৰণ অপৰাধ আছে, ইয়াত এণ্টি ইনচাৰ্জেঞ্চি ইছ্যু আছে, অসমত উগ্ৰপন্থামূলক সমস্যা আছে, ইটো সমস্যা ডেইলি আইন শৃংখলামূলক সমস্যা ইত্যাদি বহুত থাকে। গতিকে পুলিচবিলাক বিজি থাকিবলগীয়া হয়, আৰু সেইকাৰণে আমি এইখিনি য'ত পাৰোঁ ত'ত তেনেধৰণে কৰিম। তাৰোপৰি অন্যান্য ধৰণৰ হেল্পলাইন, এতিয়া মানুহৰ মানসিকভাৱে দুৰাগ্ৰস্ত হ'ব সময়, আৰু বহুত ধৰণৰ অন্যান্য সমস্যা থাকে, নিয়ম কিছুমানে বুজি নাপায়। তেওঁলোকৰ কাৰণে আমি আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিক ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকে এটা ছিৰিজ অফ হেল্পলাইন খুলিব। তেওঁলোকক আমি অনুৰোধ কৰিছোঁ আপোনালোকে এইখিনি খোলক। তেখেতলোকৰ নিজৰ বহুত ষ্ট্ৰং ফ'ৰ্চ আছে, আৰু এইখিনিক ব্যৱহাৰ কৰি বেলেগ বেলেগ ধৰণৰ অন্যান্য সহায় ৰাইজক যেনেকৈ কৰিব পাৰি সেইখিনি তেওঁলোকে কৰিব। এতিয়া আমি আমাৰ জিলাসমূহতো একোটা আইচলেশ্যন চেণ্টাৰ আৰম্ভ কৰিব লৈছোঁ আমাৰ পুলিচৰ কাৰণে। জিলাসমূহত আৰু আমাৰ বেটেলিয়নসমূহত এটা আইচলেশ্যন চেণ্টাৰ মই নেশ্যনেল হেল্থ মিছনক আৰু স্বাস্থ্য বিভাগক বিশেষকৈ এই ক্ষেত্ৰত আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাননীয় মন্ত্ৰী মহোদয়ৰ উদ্যোগত আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত NHM-এ আমাৰ প্লেনটো যিটো আমি কৰিবলৈ গৈছোঁ পুলিচৰ কাৰণে সেইটো অনুমোদন দিছে, আৰু অনুমোদন দিয়াই নহয়, তেখেতলোকে আমাক যাৱতীয় সাহায্যখিনিও ইতিমধ্যে দিম বুলি লিখিত প্ৰতিশ্ৰুতি দিছে। আমাৰ মানুহখিনিক যাতে হোম কোৱাৰেণ্টাইন নকৰে, বিশেষকৈ নিম্নবৰ্গৰ আমাৰ পুলিচৰ মানুহ, কাৰণ থকা জেগাবোৰ বহু সৰু হয়, ঘৰৰ বাকীসকল মানুহ ইনফেক্টেড হ'ব পাৰে। গতিকে আমি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন আমি কাৰণে প্ৰত্যেক বেটেলিয়নত প্ৰত্যেক জিলাতে একোটা আইচলেশ্যন চেণ্টাৰ, য'ত এটা মই SOP বনাই দিছোঁ, সেই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে কোন সময়ত নাৰ্ছিং যাব, PPE কিট পিন্ধি পেলাই কি খাবলৈ দিব, কি দৰৱ পাতি দিব ইত্যাদিখিনিৰ কাৰণে তাতে চলি থাকিব কাম। আৰু ছুটিৰ পৰা অহা হ'লেও বা বহুত দীৰ্ঘদিনীয়া কৰ্তব্যৰ পৰা ঘূৰি অহা পুলিচৰ মানুহখিনিৰ কাৰণে এটা কোৱাৰেণ্টাইন চেণ্টাৰ, এইটো আইচলেশ্যন নহয়, কোৱাৰেণ্টাইন। তেওঁলোকক 3 দিন 5 দিন ৰখা হ'ব, যাতে তেওঁলোকক চোৱা হ'ব তেওঁলোকে বাহিৰৰ পৰা সংক্ৰমিত হৈছে নেকি, তাৰপিছত ৰেট বা RT-PCR কৰি পেলাইহে তেওঁলোকক পুনশ্চ ডিউটিত লগোৱা হ'ব। গতিকে তেনেকুৱা এটা ছিষ্টেম কৰা হৈছে। এতিয়া আমাৰ পুলিচৰ কাৰবাৰবোৰ চলি আছে। বৰ্তমানলৈকে ফাইন যিমানখিনি বিভিন্ন ধৰণৰ ভায়লেশ্যনছ হৈছে, প্ৰায় 55 লাখ টকা আমি এইবাৰ ফাইন হিচাপত ৰিয়েলাইজ কৰিছোঁ, আৰু বহুতো গাড়ী সীমাই মানে সংখ্যাটো ইমান বেছি আমি অধিকৃত কৰিছোঁ, কাৰফিউত চলি অহাৰ কাৰণে বা কোনো অন্যায়ভাৱে ঘূৰাৰ কাৰণে নিয়ম নীতি নামানি। গতিকে সেইখিনি আমি পিছত টেক আপ কৰি আকৌ পুনশ্চ ফাইন কৰাৰ প্লেন কৰিছোঁ। তেওঁলোকক যিখিনি এতিয়া গাড়ী পুলিচৰ জিম্মাত আছে লৈ যাবলৈ মই মালিকসকলক অনুৰোধ কৰিম, কিন্তু ফাইন দিয়াৰ পিছত, আৰু তোমাৰ ভিতৰত কেছ হ'ব। বৰ্তমান সিমানেই, সেইখিনি কথা মই সবিনয়ে সকলোকে জনালোঁ। থেংক ইউ ভেৰি মাছ। আমি আচলতে মই যিখিনি দেখিছোঁ বেছি এনেকুৱা ধৰণৰ দেখা নাই। বাহিৰৰ ভিডিঅ'বোৰ বেছিকৈ প্ৰচলিত হৈছে, বাহিৰৰ ষ্টেটৰ, আৰু অসমৰ যিকেইটা হৈছে সীমিত। এতিয়া আমি তেওঁলোকক বাৰণ কৰিবলৈ কৈছোঁ এইবিলাক কাম। যদি ক'ৰবাত তেনেকুৱা ধৰণৰ বিক্ষিপ্ত ইছ্যু হৈছে আমি তাক চাইছোঁ, আৰু তেওঁলোকক যাৱতীয় ব্যৱস্থা ল'বলৈ আমি অগ্ৰসৰ হৈছোঁ। ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্ট আপোনালোকে গম পাইছেই চাগে, অতি সোনকালে আপোনালোকে ঘোষণা শুনিবলৈ পাব। আন্তঃ জিলাৰ মুভমেণ্টটো এতিয়া বৰ্তমান চলি আছে, কিন্তু অহা শুক্ৰবাৰৰ পৰা আপোনালোকে বেলেগ খবৰ পাব এই সংক্ৰান্তত। মই নিবিচাৰোঁ ক'বলৈ, আচলতে বহুতৰ হৈছে, আজিকালি মিডিয়াটো খুব বেছিকৈ ওলায়,
আমাৰ দিনতো হৈছিলে তেনেকুৱা ঘটনা গতিকে আজিকালি ব্যাপ্ত বেছি হয় মিডিয়াটো খুব ষ্ট্ৰং কাৰণে গতিকে ভাল কথা ৰাইজে ভাল পোৱা কাম কৰিছে ভাল কাম কৰিছে গতিকে ভাল কৰে আৰু আনন্দ মিশ্ৰক আমি ভাল অফিচাৰ বুলি তেওঁ স্বীকৃতি দিছোঁ আৰু তেনেকৈ বহুত অফিচাৰে কাম কৰি আছে আৰু অসম পুলিচ ইন জেনেৰেলি আৰ প্ৰাউড অফ ছাচ গুড অফিচাৰ্ছ হয় এইটো চৰকাৰৰ সিদ্ধান্ত মৰ্মে কৰা হৈছে আমি চৰকাৰৰ অৰ্ডাৰটো দেখিছোঁ ঋতুল শইকীয়া সন্দৰ্ভত আমি জানো তেওঁ আলফা জিমাত আছে আমি আগতেও কৈছিলোঁ তেওঁৰ উদ্ধাৰৰ কাৰণে প্ৰচেষ্টা চলি থাকিব এতিয়া পুলিচৰ এক্টিভ কেছ আজিৰ দিনত 163 পুলিচৰ পজিটিভ কেছ 163 347 জনৰ হৈছিলে ভাল পাইছে আৰু আমাৰ দুৰ্ভাগ্যক্ৰমে আমাৰ মাজৰ পৰা আমি 6 জনক কোভিড শ্বহীদ পাবলগীয়া হেৰুৱালোঁ এইবাৰ এই দ্বিতীয়টো ঢৌত আমি তেখেতলোকৰ সন্মানাৰ্থে যিখিনি কৰিব লাগে আমি কৰিছোঁ আৰু চেষ্টা কৰিছোঁ যাতে আমি বেয়া খবৰ যাতে পুলিচৰ বিশেষকৈ নাপাওঁ কাৰণ পুলিচসকলে ফ'ৰফ্ৰণ্টত থাকি ৰাইজক ৰক্ষা কৰাৰ দায়িত্ব তেওঁলোকৰ বহুত আহিছে সেইকাৰণে ভালকৈ পালন কৰিবলৈ দায়িত্বখিনি নিজেই ভাল হৈ থাকিব লাগে আৰু আপোনালোককো মই আহ্বান জনাইছোঁ সাৱধান থাকিব ধন্যবাদ